ৰঘু, তই এনেকে সঘনাই নিজৰ ঘৰলৈ যাওঁ যাওঁ কৈ থাকিলে এইখন ঘৰৰ কাম বনবোৰ কোনে কৰিব বাৰু? তই কিয় আকৌ ঘৰলৈ যাব ওলাইছ? সিদিনা আহিছিলিহে। বাইদেউ, বুজিছো, মই সিদিনা ঘৰলৈ গৈছিলো, আকৌ মই কিয় যাব লাগে? কিন্তু বাইদেউ, মোৰ ল'ৰা ছোৱালী এহালেই, তাকো সিহঁত আইতাকৰ লগত থাকে, মানে মোৰ মাৰ লগত। মা আছে বাবে সিহঁতো ঘৰখনত আছে, নহলেতো সিহঁতক আনি সেয়ে চহৰৰে কৰবাৰ মই ৰাখিলোহেঁতেন মোৰ চকুৰ আগত। ইয়াত পোৱা পইচা কেইটাৰে আধা দি হলেও সিহঁতক মোৰ চকুৰ আগত ৰাখিলোহেঁতেন। কিন্তু মোৰ বুঢ়ী মা দেউতা থকা ঘৰখন এৰি আহিবও বিচৰা নাই। মোৰ ল'ৰা ছোৱালী হালৰ বাবে মই ইয়াত কাম কৰা মানুহ হিচাপে আছোহি। আজি মোৰ ছোৱালীজনীৰ স্বাস্থ্য একেবাৰে বেয়া। কান্দি কান্দি মোলৈ ল'ৰাটোৱে ফোন কৰিছে যে বা গাটো একেবাৰে বেয়া, বহুত জ্বৰ উঠিছে। মই ভাবিছো তাইক আনি চহৰৰ ডাক্তৰ এজনক দেখুৱাও। গাঁৱত বোলে মায়ে বন দৰৱ খুৱাই আছে, কিন্তু ভাল পোৱা নাই। বাইদেউ, বেয়া নাপায় যদি মোক ঘৰলৈ যাবলৈ অনুমতি দিয়ক। ছোৱালীজনীৰ এনে অৱস্থাত মই যদি তাইক ওচৰত নাথাকো কেনেকৈ হ'ব বাৰু? হ'ব দে, তই ইমানখন পেনপেনাব নালাগে। সন্তানৰ কিবা এটা হলে মাক দেউতাকৰ মনত কেনেকুৱা অনুভৱ হয় সেইটো মই জানো। মোৰ সন্তান বিদেশত থাকোঁতেও সেই একেই চিন্তা হৈছিল মোৰ। এতিয়া সি মোৰ বুকুৰ মাজত আছে বাবেহে। যা, তই ঘৰলৈ যা। টকা পইচাৰ বাবে চিন্তা নকৰিবি, মই দিম। আৰু তই তোৰ ছোৱালীক চহৰত আনি ভাল চিকিৎসা কৰিবি। মই বেলেগত দেখুৱাৰ কি প্ৰয়োজন? আমাৰ বাবাচোন ডাক্তৰে, বিদেশত ডাক্তৰ পঢ়ি আহিছে। বাবাই ছোৱালীজনী চোৱা চিতা কৰিলেই ভাল হ'বচোন। মই আকৌ পাহৰিয়ে যাওঁ, মোৰ ল'ৰাটো যে বিদেশত ডাক্তৰ পঢ়ি আহি এতিয়া ইয়াৰ ডাক্তৰৰ চাকৰি কৰি আছে। যা যা, তই একেবাৰে চিন্তা কৰিব নালাগে, তোৰ ছোৱালী ঠিক হ'ব। আহিছো বাইদেউ। ঐ ৰঘু, এনেকৈয়ে তই গাঁৱৰ ঘৰলৈ যাবিনে? চাৰ্ট এটা পিন্ধি নাযাৱ কিয়? যাম বাইদেউ, যাম, চাৰ্ট এটা পিন্ধি যাম। হয়, ৰঘুৰনো কিয় চিন্তা নহ'ব? গাঁৱত তাৰ ল'ৰা ছোৱালী হাল, পিনে ল'ৰা ছোৱালী হালৰ মাকো নাই। ইয়াত সি আমাৰ ঘৰৰ বন কৰা মানুহ হিচাপে আছে। ছোৱালীজনীৰ গা বেয়া, তাৰতো চিন্তা হ'বই। ইমান ধনী মানুহ, মোক থাকিবলৈ দিয়া ৰুমটো ইমান ধুনীয়া। এনেকুৱা বিচনাটো মই সপোনতো দেখি পোৱা নাছিলো। এতিয়া এইবোৰ বিচনাত মই শুম। আৰু মইচোন চহৰলৈ অহাৰ লগে লগে গা ভাল পালো। আচলতে চাগে মোৰ চহৰ চোৱাৰহে হেঁপাহ আছিল। তুমি অলপ ভাল পালানে? মই বহুত ভাল পালো। চহৰলৈ অহাৰ লগে লগে মোৰ ভাল হৈ গ'ল। আচলতে চাগে মোৰ চহৰ চাবলৈহে মন গৈছিল। বাইদেউ, মই এইটো ৰুমত থাকিব নোৱাৰো। মই ইমান দামী বিচনাত শুব নোৱাৰো। মোক ক'ৰবাতে দিয়ক, মই তলতে শুম, পকাতে টাইলছতে শুম। কি যে কথা কৈছা তুমি? টাইলছত শুৱে নেকি কোনোবা? আৰু এইটো তোমাৰ নিচিনা অকলশৰে অহা আলহীৰ বাবে বনোৱা ৰুমেই। একো নহয় দিয়া, থাকিব পাৰিবা। আৰু তোমাৰ দেউতা থকা ৰুমটো এতিয়ালৈকে চাগে তুমি দেখাই নাইকিয়া। ব'লা চাই আহা, সেইটোও ধুনীয়া ৰুম। আমাৰ ইয়াত বেয়া ৰুম নাই। আমি কি ধুনীয়া ভাল ৰুমত শুই ঘৰৰ কাম কৰা মানুহ বা ঘৰলৈ অহা আলহীক যি টি ৰুমত শুবলৈ দিম নেকি? আমাৰ তেনেকুৱা মানসিকতা নাই। পিছে তোমাৰ স্বাস্থ্য চহৰলৈ অহাৰ লগে লগে বা চহৰ চোৱাৰ হেঁপাহত ভাল হোৱা নাই। কিয় ভাল হ'ল জানানে? মোৰতো তেনেকুৱাই লাগিছে, চহৰলৈ অহাৰ কাৰণে ভাল হ'ল যেন লাগিছে। আচলতে মোৰ চহৰলৈ আহিবলৈ বৰ মন আছিল। দেউতাক কওঁ, দেউতাইহে আনিবৰ মন নকৰে। তুমি যে মোৰ বাবাই দিয়া টেবলেটটো খালা তেতিয়াৰ পৰা গা ভাল পাইছা। তুমি টেবলেট খাই বেয়া পোৱা, সেইবাবে মোৰ বাবাই জুচৰ লগত টেবলেটটো মিহলাই দিছিল, তুমি গমেই নাপালা। আপোনাৰ বাবা মানে? মই ঠিক বুজা নাই। কিয়? মোৰ ডাঙৰ ল'ৰা অনন্ত চৌধুৰী। আচলতে সি বিদেশত থাকি ডাক্তৰী পঢ়ি আহিছে। আৰু সৰু ল'ৰা দিগন্ত চৌধুৰী, সি ইয়াতে ইঞ্জিনিয়াৰিং পঢ়ি আছে। এই বছৰ কমপ্লিট হ'ব। মোৰ এজনী ছোৱালীও আছিল, বিয়া দিলো। তাহাঁততকৈ ডাঙৰ, অনন্ত আৰু দিগন্ততকৈ ডাঙৰ। আপোনাৰ ল'ৰা ডাক্তৰ, কিন্তু এতিয়ালৈকে মই দেখাই নাইকিয়া। আৰু মোক টেবলেট এনেকৈ দিলে। তোমাৰ দেউতাৰাই ক'লে বোলে তুমি টেবলেট খাবৰো বেয়া পোৱা আৰু বেজি ল'বও ভয় কৰা। সেইবাবে মোৰ বাবাই এনেকৈয়ে বুদ্ধি সাজিলে। তুমি অহাৰ পিছতে যে এগিলাচ জুচ খাইছিলা, তাৰ পিছতেতো তুমি স্বাস্থ্য ভাল পালা। বাইদেউ, আপোনালোক ইমান ভাল। এনেকুৱা লগা নাই যে মই এইখন ঘৰৰ বন কৰা মানুহৰ জীয়েক। মোক আপোনালোকে এনেকুৱা শুশ্ৰূষা কৰিছে যেন মই এইখন ঘৰৰ বহুত দিনৰ চিনাকি আলহী। আৰে, ৰঘুৱে আমাৰ বাবে যিখিনি কৰিছে, ৰঘু আমাৰ বাবে যিমান আপোন, তাৰ তুলনাত আমি তোমাৰ বাবে একোৱেই কৰিব পৰা নাই। তুমি জানানে, তোমাৰ দেউতা আমাৰ ঘৰখনত বহু বছৰৰ পৰা কাম কৰিছে আৰু আমাৰ বৰ প্ৰিয়। তোমাৰ দেউতাক বিশ্বাস কৰি আমি আমাৰ ঘৰখন এৰি থৈ যাব পাৰোঁ, কিন্তু ঘৰৰ বাকী
কাম কৰা মানুহৰ হাতত আমি ঘৰখন এৰি থৈ যাবলৈ অলপ সংকোচ কৰোঁ। আচলতে তোমাৰ দেউতা বহুত বিশ্বাসী। অঁ, বাইদেউ, মই এটা কথা সুধিব পাৰোঁনে আপোনাক? নিশ্চয়, সোধাচোন। মই যদি এইখন ঘৰত দেউতাৰ দৰে কাম কৰা মানুহ হিচাপে থাকোঁ, আপোনালোকৰ কিবা অসুবিধা হ'ব নেকি? মানে দেউতাই কৰা কামখিনি যদি মই কৰোঁ? দেউতাইতো ঘৰ চাফা কৰা আৰু পাকঘৰত ভাতো ৰান্ধে। দেউতাৰ হাতৰ ভাত খাই আপোনালোকে বোলে বৰ ভাল পায়। আৰু দেউতা গাঁৱলৈ গ'লে মোক শিকায়। ময়ো আজিকালি দেউতাৰ দৰে পাৰফেক্ট নহ'লেও অলপ বনাব শিকিছোঁ আৰু। তুমি পঢ়া শুনা কৰা ছোৱালী। দেউতাই ইয়াত কষ্ট কৰি টকা দি তোমালোকক পঢ়ুৱাই আছে। তুমি চাকৰি এটাৰ কথা চিন্তা কৰা। এইখন ঘৰত বন কৰা মানুহ হিচাপে থকাৰ কথা চিন্তা নকৰিবা। আচলতে কি জানেনে বাইদেউ, মোৰ আইতা বহুত বুঢ়ী হৈছে। আইতাৰ স্বাস্থ্য মাজে মাজে বেয়া হৈ থাকে। মোৰ ভয় লাগে কেতিয়াবা দেউতাৰ অবিহনে আইতা আমাৰ মাজৰ পৰা গুচি যায় বুলি। আইতাক এই সময়ত দেউতাৰ প্ৰয়োজন হৈছে। মই ভাবিছোঁ দেউতা ঘৰত গৈ আইতাৰ লগত সময় পাৰ কৰক। ভাইটি, আইতা আৰু দেউতা একেলগে থাকক। দেউতাই কৰাখিনি মই ইয়াত কৰি দিম। মই ঘৰলৈ পইচা পঠাম। সপোনটো মোৰো আছিল চাকৰি এটা কৰা। পঢ়িলোঁ, BA পাছ কৰিলোঁ। দেউতাই BEd কৰিবলৈ কৈছিল, কিন্তু ইমানবোৰ টকা খৰচ কৰি মই BEd কৰিব নোৱাৰোঁ। চৰকাৰীটো পাইছিলোঁ। এণ্ট্ৰেঞ্চ দি চৰকাৰীভাৱে BEd কৰাৰ মই সুবিধা পাইছিলোঁ, কিন্তু এডমিশ্যন ল'বলৈকে বহুখিনি টকা লাগে আৰু থাকি ল'ব লাগিব। সেইখিনি আমি নোৱাৰোঁ। মই ভাবিছোঁ দেউতাই এতিয়া অলপ জিৰণি লওক। আচলতে দেউতাই যিমান কষ্ট কৰি আমাৰ বাবে পইচা পঠিয়াইছে, আমাক পঢ়ুৱাইছে, ঠিক তেনেদৰেতো সৰুতে ককা আইতাইও দেউতাৰ লগত কষ্ট কৰিছিল। এতিয়া আইতাৰ জীৱনৰ শেষৰ সময়কণত দেউতা যদি আইতাৰ লগত নাথাকে, মোৰ মনটোৱে শান্তি নাপাম। তোমাক সঁচাকৈ তোমাৰ দেউতাৰাই বহুত ভাল সংস্কাৰ দি ডাঙৰ কৰিছে। তোমাৰ মা যদি জীয়াই থাকিল হয়, আচলতে তোমাক মা চোৱাৰ মোৰ হেঁপাহ হৈছে। ফটোতে হ'লেও দেখিছোঁ। যদি মানুহগৰাকীক মই লগ পালোহেঁতেন, ইমান ভাল সংস্কাৰী আছিল চাগে। সেইবাবেওতো জীয়েক সংস্কাৰী হ'ল। কোৱা শুনো, মাকৰ মতেহে জীয়েক হয়। মাকৰ ছায়া হয় জীয়েক। তোমাৰ মাজত তোমাৰ মাৰ চৰিত্ৰ উদঙাই দিছা। তোমাৰ মাৰ সংস্কাৰ দাঙি ধৰিছা তুমি। জীয়েকেই মাকৰ গৌৰৱ। আপুনি মোৰ কথাটো ৰাখিবনে সেইটো কওকচোন। মই ভাবি চাম বাৰু। ঠিক আছে বাইদেউ, কিন্তু বাইদেউ আপুনি দেউতাক কথাবোৰ নক'ব। এতিয়াই যদি দেউতাই কথাবোৰ গম পায়, কেতিয়াও এই সিদ্ধান্ত নলয়। আৰু মই বিচাৰোঁ দেউতাক অলপ আইতাৰ লগত থাকিব দিওঁ। তুমি শুদ্ধ ভাবিছা। তোমাৰ ভাৱধাৰা শুদ্ধ। মই আলোচনা কৰি চাম বাৰু ছাৰৰ লগত। বিদেশতো থাকি আহিলোঁ, ইয়াতো বহু বছৰ পঢ়িলোঁ, কিন্তু এই ছোৱালীজনীৰ লেখীয়া সহজ সৰল মৰম লগা মুখৰ ছোৱালী মই লগ পোৱা নাই। সঁচাকৈ ছোৱালীজনী কেৱল দেখাত ধুনীয়াই নহয়, মৰম লগা। ভাল লাগিছে তাইক। কিন্তু তাইক মোৰ ভাল লাগি কি হ'ব? তাইক মই মোৰ মনত ৰাখি কি কৰিম? তাইতো ৰঘু আংকুলৰ ছোৱালী। আৰু ৰঘু আংকুলৰ ছোৱালীক যদি মই পচন্দ কৰিছোঁ বুলি মোৰ মা দেউতাই গম পায়, মনত দুখ পাব। কাৰণ ৰঘু আংকুল এইখন ঘৰৰ কাম কৰা মানুহ, আৰু এইখন ঘৰৰ বন কৰা মানুহৰ ছোৱালীজনী এইখন ঘৰৰ বোৱাৰী হ'বলৈ কেতিয়াও নিদিয়ে। মোৰ মনত তাইৰ প্ৰতি ফিলিংছ থাকিলেও সেইখিনি লুকুৱাই ৰাখিব লাগিব। তাই আমাৰ ঘৰত থকা আজি এসপ্তাহেই হ'ল। ভাল লাগিছে মোৰ তাইক, কিন্তু ভাল লাগিলেইতো নহ'ব। তাইৰ ওচৰলৈ মই বেছিকৈ গ'লে মোৰ মুখৰ পৰা মোৰ মনৰ অনুভৱখিনি ওলাই পৰিব। নাই, তাইক ইগন'ৰ কৰাই ভাল হ'ব। বাবা, মম, তুমি ইমান ৰাতি? মম, তুমি এতিয়ালৈকে হোৱা নাই? কি হৈছে মম? মই তোমালোকক কওঁনে যে ৰাতি সোনকালে শুব লাগে আৰু ৰাতিপুৱা সোনকালে উঠিব লাগে? মৰ্ণিং সোনকালে উঠাৰ চেষ্টা কৰিবা। ৰাতি সোনকালে শুব লাগে। স্বাস্থ্য তেতিয়াহে ভালে থাকে। কিমান বুজাম বাৰু? ঘৰতে ডাক্তৰ থাকি নিজৰ মাক দেউতাকক বুজালেও বুজি নাপায়, আনে ক'ৰ পৰা বুজিব কোৱা? আৰে আমাৰ স্বাস্থ্য ভালেই আছে দিয়া। আৰু ঘৰত আমাৰ ঘৰুৱা ডাক্তৰ থাকোঁতে কিহৰ চিন্তা বাৰু? কিবা হ'লেও আছা নহয় তুমি আমাৰ শুশ্ৰূষা কৰিবলৈ। তুমি ডাক্তৰী শুশ্ৰূষা কৰিবা। আৰু আমাক ঘৰুৱা শুশ্ৰূষা কৰিবলৈও কাৰোবাৰ প্ৰয়োজন হৈছে। ঘৰুৱা শুশ্ৰূষা কৰিবলৈ? মম, ৰঘু আংকল আছেইচোন। আৰু কাৰোবাক লাগে নেকি? তোমালোকেতো বেলেগ কাম কৰা মানুহক পচন্দই নকৰা। ঘৰৰ ভাত ৰন্ধা এই সকলোবোৰ ৰঘু আংকুলেই কৰি আহিছে। ৰঘু আংকুলক মই বহু বছৰৰ পৰাতো পাই আছো। আংকুলে ভালকেই ৰন্ধা বঢ়া কৰে। কি কিবা খেলি মেলি হৈছে নেকি মম? কি হৈছে? ৰঘু আংকুল এইখন ঘৰত নাথাকো বুলি কৈছে নেকি? কি হৈছে মম? ৰঘু আংকুল বা এইখন ঘৰৰ বন কৰা মানুহৰ কথা মই কোৱা নাই। মই কৈছোঁ আমাক বোৱাৰী লাগে।
মা চাহ খাব নেকি? মা ভাত দিওঁ? মা জলপান দিওঁ? মা আজি কিবা এটা চাব নেকি মোৰ লগত গৈ? চিনেমা হলত চিনেমা চাব নেকি? মা আজি শ্বপিং কৰিবলৈ যাম নেকি? এই দিয়ে কোৱা বোৱাৰী এজনীৰ মোক খুবেই প্ৰয়োজন হৈছিল। মম, আজিকালি এনেকুৱা ছোৱালী নাই নিজৰ হাজবেণ্ড আৰু নিজৰ লগতে হেপি থাকিব বিচাৰে। শহু শাহুৱেকৰ লগত ফুৰিবলৈ যোৱাটো লাজৰ কথা বুলি ভাবে, যাব নিবিচাৰে। আজিকালি ছোৱালীবোৰ প্ৰায় তেনেকুৱা। সেইবাবেই মোৰ বিয়া পাতিবৰ মন নাই। ভয় হয় বিয়াৰ পিছত যদি তোমালোকক তাই মোৰ পৰা আঁতৰ কৰি দিব বিচাৰে। অৱশ্যে মই কেতিয়াও তোমালোকক মোৰ পৰা আঁতৰ হবলৈ নিদিওঁ, কিন্তু সমস্যাৰ যদি সৃষ্টি হয়, তাই যদি তোমালোক আৰু তাইৰ মাজত কাৰোবাক বাচিবলৈ কয়, মইতো তোমালোককেই বাচিম। আৰু আৰু তেতিয়া আমাৰ সংসাৰখন ভাগি যাব। মা, মই এইবোৰ জঞ্জালৰ মাজত সোমাব বিচৰা নাই। ইমানবোৰ টেনচন মই ল'ব নোৱাৰো। আজিকালি তেনেকুৱা ছোৱালী নাই বাবে মই বিয়া পাতিব নিবিচাৰো। মই যদি কওঁ মই এনেকুৱা এজনী ছোৱালীৰ সন্ধান পাইছো, যিজনী ছোৱালীয়ে তোমাক কেতিয়াও টেনচন ল'বলৈ নিদিয়ে, আমাক কেতিয়াও দুখত থাকিবলৈ নিদিয়ে, আমাক শহু শাহুৰ হিচাপে সন্মানো কৰিব আৰু মা দেউতা বুলি ভাবি মৰমো কৰিব। মই যদি কওঁ এনেকুৱা এজনী ছোৱালী মই বোৱাৰী হিচাপে পাইছো, তেতিয়া তুমি সেই ছোৱালীজনীক বিয়া পাতিবলৈ সাজু হবানে? নিশ্চয় মা, যদি তুমি তেনেকুৱা এজনী ছোৱালী পাইছা, যদি তুমি তেনেকুৱা এজনী ছোৱালী মোৰ জীৱনলৈ পচন্দ কৰি আনিব পাৰা, তেতিয়া মোৰ বিয়া পতাত আপত্তি নাই। যদি সেই ছোৱালীজনীৰ ষ্টেটাছ আমাৰ লগত নিমিলে, যদি সেই ছোৱালীজনী পঢ়াই শুনাই তোমাতকৈ কম, তেতিয়া মায়ে বাৰু ৰঘু আংকুলৰ জীয়েক বিদিশাৰ কথা কৈছে নেকি? সেয়া তোমাৰ মুখৰ মাতেই নাই নহয়, মুখখন ইফালেহে কুচাই দিলা। মই জানিছিলো মই পচন্দ কৰা ছোৱালীজনী তোমাৰনো ক'ত পচন্দ হ'ব। নাই মম, তেনে নহয়। তোমালোকে সৰুৰ পৰা মোক এনেকুৱা সংস্কাৰ দিয়া নাই যে মই এজনী বেয়া ছোৱালী নিজৰ জীৱনৰ বাবে পচন্দ কৰিম আৰু এনেকুৱা এজনী ছোৱালী বিচাৰিম যাৰ ষ্টেটাছ মোৰ লগত মিলে। মই এইবোৰ ধনী দুখীয়া এইবোৰত ইমান ইম্পৰ্টেঞ্চ নিদো। মই ছোৱালীজনী সংস্কাৰী বিচাৰো। মোৰ আপত্তি নাই। ছোৱালীজনী যদি তোমাৰ পচন্দ, ছোৱালীজনী যদি সংস্কাৰী, তেতিয়া মোৰ বিয়া পতাত আপত্তি নাই। আৰু ছোৱালীজনী দেখিবলৈও বৰ ধুনীয়া, মৰম লগা। মই কথাখিনি দেউতাৰ লগত আলোচনা কৰিম, কিন্তু তাৰ আগত তোমাৰ মনৰ কথাটো জানি লোৱাটো খুবেই প্ৰয়োজন। দেউতা শুই আছে, ময়ে আহি সুধিছো, তুমি বাৰু ৰঘু আংকুলৰ ছোৱালী বিদিশাক নিজৰ পত্নী কৰিবলৈ ইচ্ছা কৰিবানে? কি? বিদিশা? বিদিশা বহুত সংস্কাৰী। তাইৰ লগত প্ৰথম কথা পাতিয়েই মই গম পালো, আৰু আজি এসপ্তাহে তাইক এইখন ঘৰত দেখিছো, বুজিছো তাই সঁচাই বৰ সংস্কাৰী। তাই নিজতকৈ আগত বেলেগৰ কথা চিন্তা কৰে। তাই আইতাকৰ ওচৰত দেউতাকক ৰাখিব বিচাৰিছে, সেইবাবে তাই এইখন ঘৰৰ বন কৰা মানুহ হিচাপে থাকিব বিচাৰিছে। কিন্তু ইমান মৰম লগা ইমান সংস্কাৰী এজনী ছোৱালীক মই এইখন ঘৰত বন কৰা মানুহ হিচাপে নহয়, ঘৰখনৰ ডাঙৰ বোৱাৰী হিচাপে ৰাখিব বিচাৰিছো। ঠিক আছে, মোৰ কোনো আপত্তি নাই। মোৰ আপত্তি নাই মন। বিদিশাক মোৰ বিয়া পতাত অলপো আপত্তি নাই। তাৰ মানে মই ঠিকেই বুজিছো, মনে মনে তোমাৰো বিদিশাক পচন্দ হৈছিল, সেইবাবেহে এষাৰ কথাতে কৈ দিছা যে বিদিশা বিয়া পতাত তোমাৰ আপত্তি নাই। আচলতে মা, মানে মম, তুমি ঠিকেই কৈছা, বিদিশা মোৰো পচন্দৰ। ঠিক আছে, মই পাপাৰ লগত কথাটো আলোচনা কৰি সোনকালে ৰঘু আংকলক কথাটো ক'ম। অ'কে মম, তুমি এতিয়া শুই থাকা কৈ চোৱা, নহ'লে তোমাৰ প্ৰব্লেম হ'ব, স্বাস্থ্য বেয়া হ'ব। ঠিক আছে, কিন্তু বিদিশাৰ মনৰ পৰাও কথাবোৰ জানি ল'ব লাগিব। তুমি ঠিকেই কৈছা মম। তাই মনটোও বুজিব লাগিব। তাই এইখন ঘৰত কাম কৰা মানুহ হিচাপে থাকিব বিচাৰেনে নাই বোৱাৰী হিচাপে? মোক তাই পচন্দৰ হয়নে নহয় সেইটোও জানিব লাগিব মা। বাইদেৱে কথাষাৰ ভাবি চাই মোক জনাম বুলি কৈ এতিয়ালৈকে নজনালে। মোৰ ইয়ালৈ অহাও এসপ্তাহ পাৰ হৈ গ'ল। মই ইয়াত এইদৰে খাই বৈ থাকি ভাল কৰা নাই। মই যাবগৈ লাগিব ইয়াৰ পৰা। মোৰ আত্মসন্মানৰ কথা আছে। দেউতাই কাম কৰা মানুহ ঘৰত মই এইদৰে কিয় খাই বৈ আছো? মোৰতো গাও ভাল হ'ল, মই যামগৈ, কালিলৈয়ে যামগৈ। দেউতাৰ লগত কথাটো পাতিব লাগিব। মাজনী, তই কি ইমান গভীৰ চিন্তা কৰি আছ? দেউতা, মই চিন্তা কৰিছো, মই ইয়ালৈতো অহা বহুত দিন হৈ গ'ল। মই ঘৰলৈ যাব লাগে। ইয়াত এইদৰে থকাটো ভাল হোৱা নাই। কি হ'ল, তোক কোনোবাই কিবা ক'লে নেকি? নে তই কিবা বেয়া পাইছ ইয়াত? এইখন ঘৰত বেয়া পাবলৈকে কি আছে মাজনী? কিয় তই এনেকৈ কৈছ? দেউতাৰৰ চকুৰ আগত দুদিনমান আছ, ভালহে লাগিছে মোৰ। তই আকৌ গাঁৱলৈ যোৱাৰ কথা কৈছ যে? দেউতা, গাঁৱত আইতা আৰু ভাইটি আছে, তাহাঁতলৈও চিন্তা লাগে নহয়। যাওঁগৈ দিয়া।
সেইটো অৱশ্যে হয়, কিন্তু বৰমাহঁতে চোৱা চিতা কৰি আছে নহয়, ইমান চিন্তা কৰিবলগীয়া নাই। তোৰ গাটো দুৰ্বলখিনি ভাল হৈছেহে, দুদিন আৰু থাকি দে নহ'লে মাজনী। আৰু মই এসপ্তাহৰ পিছতে আকৌ এতিয়া তোক থবলৈ যাবলৈও, তোকনো কেনেকৈ থবলৈ যাওঁ? তইতো অকলেই যাব লাগিব, কিন্তু তোক অকলে বাছত পঠিয়াবলৈ মই ভয় কৰিছো অ। চিন্তা নকৰিবা দেউতা, মই যাব পাৰিম। তুমি মাথো এইখন ঘৰত কাম কৰাৰ চিন্তা কৰা। মোৰ চিন্তা একো কৰিব নালাগে। মই ধুনীয়াকৈ ঘৰ পামগৈ আৰু ঘৰ পায়ে তোমালৈ ফোন কৰি জনাম যে মই পালোহি ঘৰ। কিন্তু মাজনী, ছুটি বিচাৰিবলৈও মোৰ বেয়া লাগিছে অ। নালাগে ছুটি বিচাৰিব দেউতা, মই পাৰিম। তুমি এইখন ঘৰত ইমান বছৰৰ পৰা কাম কৰি আছা, আৰু এতিয়ানো কিয় বেয়া পোৱাব লাগে? দুদিন ছুটি ল'লাই আৰু ইমানকৈ গৈ থাকিলে ভালো নাপাব নহয়। দেউতা, মই আজি কাপোৰ কানি পেক কৰিম, কালিলৈ ৰাতিপুৱাই যামগৈ। হ'ব তেন্তে দে মাজনী, তই যি ভাল দেখ। অ মাজনী, আছো না? তোক মই এখন ঘৰৰ আৰু এজন কাম কৰা মানুহৰ লগত চিনাকি কৰি দিওঁ। তেখেতে এইকেইদিন অহা নাছিল, আজি আহিছে। আছো না? হ'ব দেউতা। সঁচাকৈ ছোৱালীজনী বৰ সংস্কাৰী। এনেকুৱা এজনী ছোৱালী এইখন ঘৰৰ বোৱাৰী হোৱাৰ যোগ্য। পিছে তাই কালিলৈ যাবলৈকে ওলালে। তাই চাগে ভাবিছে বাইদেৱে কথাটো কম বুলি কৈ এতিয়ালৈকে নকলে। মই তোমাক এইখন ঘৰৰ বন কৰা ছোৱালী হিচাপে নহয় অ বিদিশা, এইখন ঘৰৰ বোৱাৰী হিচাপে চাব বিচাৰিছো, ডাঙৰ বোৱাৰী হিচাপে। অদৰকাৰী কথাবোৰ নকবা। তুমি কি কথা কৈছা এবাৰ ভাবি চাইছানে? এইখন ঘৰৰ কাম কৰা মানুহৰ জীয়েকক, এইখন ঘৰৰ বন কৰা মানুহৰ জীয়েকক এইখন ঘৰৰ ডাঙৰ বোৱাৰী কৰিবা? তুমি সঁচাকৈ বলিয়া হৈছা। তুমি ৰঘুৰ জীয়েকক বোৱাৰী কৰাৰ ধান্দা কৰিছা? ঠিকেই বুজিছো মই। ৰঘুৱে গাঁৱৰ পৰা কিবা তন্ত কৰি আনি তোমাক খোৱালে, সেইবাবেহে তুমি এনেকুৱাবোৰ কথা ভাবিছা। এনেকৈ কিয় কৈছে আপুনি? আপুনি জানেনে, মোৰ ল'ৰা, আমাৰ ল'ৰায়ো মানে অনন্তয়ো তাইক পচন্দ কৰিছে। তাৰ মানে তুমি তোমাৰ পুতেৰাৰ মূৰতো এইবোৰ সুমুৱাই দিলা? পচন্দ কৰিছে? আৰে সেইজনীৰ অকাত কি আছে? মোৰ ল'ৰাক ইমানবোৰ টকা পইচা খৰচ কৰি মই বিদেশত ডাক্তৰী পঢ়ুৱাই আনিছো। সি এই গাঁৱৰ এজনী দৰিদ্ৰ ভিকহু ঘৰৰ ছোৱালী মোৰ ঘৰত বন কৰা মানুহ হিচাপে থকা ৰঘুৰ জীয়েকক বোৱাৰী কৰি আনিব? ৰঘুৰ জীয়েকক পত্নী কৰি সি নিজৰ ষ্টেটাছ একেবাৰে ল' কৰি পেলাব কিয় বিচাৰিছে? মই বুজি পোৱা নাই, এই মাক পুতেকৰ হৈছে কি? আপুনিনো কিয় তেনেকুৱাখন কৰিছে? আচলতে তাই বহুত ভাল ছোৱালী অ। ভাল ছোৱালী? এই বিয়া হ'ব নোৱাৰে, অসম্ভৱ। কেতিয়াও মোৰ ল'ৰাই এইখন ঘৰৰ বাবে এইখন ঘৰৰ বন কৰা মানুহৰ জীয়েকক আনিব নোৱাৰে বোৱাৰী কৰি। তেন্তে মোৰ কথাও স্পষ্টকৈ শুনি লওক, মোক এইখন ঘৰত বোৱাৰী নালাগে, জীয়ৰী লাগে। আৰু মোক সেইখন ঘৰত শাহু বুলি ভবা বোৱাৰী নালাগে। মোক তাই মা বুলি ভাবিব। সেইখন ঘৰৰ ডাঙৰ বোৱাৰী কৰিম মই ৰঘুৰ জীয়েকক। সাজে বাজে অইন ছোৱালী আনি ঘৰখনৰ মাজৰ মিলা প্ৰীতিবোৰ ভংগ কৰিব নোৱাৰো মই। তুমি সঁচাকৈ বলিয়া হৈছা। কালিলৈ মোৰ বন্ধুৰ ছোৱালী আহিব। মোৰ বন্ধুৰ ছোৱালী অঞ্জনা আহিব, আৰু অঞ্জনায়ে অনন্তৰে বিয়াৰ ফিক্স কৰা হ'ব কালিলৈ। কালিলৈ বিদিশা গাঁৱৰ ঘৰলৈ যোৱা কথা আছে, কিন্তু বিদিশাক মই সকলোবোৰ কথা কৈ ইয়াতে ৰাখিম। বিদিশা আৰু অনন্তৰ বিয়াৰ কথা ওলাব কালিলৈ। ময়ো চাম তুমি জিকা নে মই জিকো। ঠিক আছে, চাই ল'ব। জিকিমটো মই আৰু মোৰ ল'ৰাহে। বোৱাৰী হ'ব এইখন ঘৰৰ বিদিশা, অঞ্জনা নহয়। ঐ ছোৱালী, তই এইখন ঘৰত একেবাৰে থাকিম বুলি ভাবিছ নে যোৱাৰ প্লেন কিবা বনাইছ? ছাৰ, মই আজি ৰাতিপুৱাই ঘৰলৈ যোৱাৰ কথা আছিল, কিন্তু বাইদেৱে আজি যাব নালাগে বুলি ক'লে। বাইদেউৰ কথা পেলাবলৈ বেয়া পালো। আজি ৰাতিপুৱাই যোৱা হ'লে মই ঘৰত ধুনীয়াকৈ সন্ধ্যা লগা আগত পাই গলোহেঁতেন, কিন্তু বাইদেৱে মোক ৰিকুৱেষ্ট কৰিলে, যাব নালাগে বুলি ক'লে।
আৰু মই বাইদেউৰ কথা কিয় নামানিমনো সেইবাবে মই ৰৈ দিলোঁ মই কালিলৈ ৰাতিপুৱাই যামগৈ ছাৰ তই কালিলৈ ৰাতিপুৱাই নহয় আজিয়েই যাব লাগিব কিন্তু ছাৰ মই আজি যাবলৈ মোৰ ওচৰত মানে মোৰ মই আজি গ'লে গৈ ঘৰত বহুত দেৰিকৈ পামগৈ আৰু ইমান দেৰিকৈ যাবলৈ মোৰ ভয় লাগে মোৰ ঘৰৰ পৰা গাড়ী পঠিয়াই তোক মই থোৱামগৈ কহ তই ঘৰলৈ যাবলৈ তই বাইদেউৰ কথা পেলাই এইখন ঘৰ এৰি নিজৰ ঘৰলৈ যাবলৈ তোক কিমান টকাৰ প্ৰয়োজন কহ 10,000 50,000 70,000 নে 1 লাখ কিমান টকাৰ প্ৰয়োজন এইখন ঘৰৰ পৰা আজি গৈ জীৱনত এইখন ঘৰলৈ উভতি নাহিবলৈ তোক কিমান টকাৰ প্ৰয়োজন সেইটো ক মোক তহঁততো এনেও পইচাৰ ভিখাৰীহে সেইখন ঘৰত ভাল খাবলৈ পাইছ থাকিবলৈ পাইছ সেইবাবেই তো ইয়াত থিতাপি লৈছ জীৱনত এইখন ঘৰলৈ উভতি নাযাবলৈ তোক কিমান টকা লাগিব 1 লাখতকৈও বেছি লাগিব নেকি তেন্তে ক কেই লাখ লাগে তোক 3 লাখ 5 লাখ এইবোৰ আপুনি কি কৈছে ছাৰ মই এইখন ঘৰৰ পৰা আজিয়ে যোৱাৰ কথা আছিল কিন্তু এইটো সঁচা যে মই কালিলৈ ৰাতিপুৱাই যাম বাইদেৱে আৰু জোৰ কৰিলেও মই কালিলৈ ইয়াত নাথাকো তোৰ আত্মসন্মান আছে যদি আজিয়েই যাগৈ টকা দলিয়াই দিম মই তোৰ মুখলৈ ক্ষমা কৰিব ছাৰ পইচাৰ মোৰ কোনো প্ৰয়োজন নাই দেউতাই যিমানখিনি কষ্ট কৰি মোৰ বাবে পঠায় বা ঘৰখনৰ বাবে পঠায় সেয়াই আমি চলি থাকো আমি দুখীয়া ঘৰৰ মানুহ আমাৰ বহুত ডাঙৰ সপোনো নাই আৰু ডাঙৰ সপোন দেখিলেও সেইবোৰ পূৰাব নোৱাৰো বাবে সপোন দেখাৰ সাহসেই নকৰো ক্ষমা কৰিব ছাৰ মই আজিয়েই যামগৈ সঁচা কিন্তু আপুনি পঠিওৱা গাড়ীত মই নাযাওঁ মই বাছতেই গুচি যাম সাহস কৰিম আজিৰ ছোৱালী হৈ আজিৰ নাৰী হৈ ইমান ভয় কৰি থাকিলে নহ'ব দেউতাকো বুজাম আৰু মই সাহস কৰি আজিয়ে যাম কিন্তু আপোনাৰ কথা মই কাকো জানিবলৈ নিদিওঁ আপুনি চিন্তা নকৰিব ছাৰ তাৰ মানে তোৰ অলপ হ'লেও আত্মসন্মান আছে ঠিক আছে আজিয়ে যাবিগৈ কিন্তু বাছত নহয় মই গাড়ী পঠিয়াম তোৰ থ'বলৈ বাছত গুচি যাবি কিবা অঘটন হ'ব পুলিচেতো মোকেই জেৰাও কৰিব সেইবাবে ছাৰ বেয়া নাপায় যদি এটা কথা মই আপোনাক সুধিব পাৰোঁনে কি কথা সোধ আপুনি কিয় বিচৰা নাই এইখন ঘৰলৈ মই জীৱনত কোনোদিন উভতি নাযাবলৈ মইতো এইখন ঘৰলৈ আহিব বিচাৰো কাৰণ মই এইখন ঘৰত বাইদেউক নিজৰ মাৰ দৰে পাইছিলো আপোনাক নিজৰ দেউতাৰ দৰে ভাবিছিলো দেউতাৰ অভাৱ বাৰু মই কেতিয়াও অনুভৱ নকৰো কিন্তু মাৰ অভাৱ মই প্ৰতি খোজতেই অনুভৱ কৰো বাইদেৱে মোক মাৰ মৰম দিছিল ভবা নাছিলো ইমান ধনী মানুহো ইমান সহজ সৰল হয় বুলি কিন্তু বাইদেউ বহুত সহজ সৰল আৰু মোক মাৰ মৰম দিছিল তেনেকুৱা এগৰাকী মানুহক জীৱনত কেতিয়াও উভতি নাযাওঁ বুলি কেতিয়াও লগ নকৰো বুলি ক'বলৈ মোৰ হৃদয়খনে কোৱা নাই বাদ দে তোৰ সেই ইমোচনেল ব্লেকমেইল তই মোক ইমোচনেল ব্লেকমেইল কৰিব নালাগে যা কাপোৰ পেকিং কৰগৈ পেকিং কৰি থোৱাই আছে তেন্তে তোৰ বাপেৰ ৰঘুক কৈ এইখন ঘৰৰ পৰা বিদায় লগৈ ঠিক আছে হেৰি আপুনি এই ছোৱালীজনীক এনেকুৱাখন কিয় কৰিছে সেই কুমলীয়া মনৰ ছোৱালীজনীক ইমান আঘাত দি এইখন ঘৰৰ পৰা কিয় পঠিয়াব বিচাৰিছে মনত ৰাখিব তাই মোৰো পচন্দ মোৰ ডাঙৰ ল'ৰা অনন্তৰো পচন্দ তাই এইখন ঘৰৰ বোৱাৰী হ'বয়ে আপুনি হাজাৰ চেষ্টা কৰিলেও আপোনাৰ বন্ধুৰ জীয়েক অঞ্জনাক মই মোৰ ল'ৰাৰ জীৱন ধ্বংস কৰিবলৈ বোৱাৰী কৰি নানো অঞ্জনাই এইখন ঘৰৰ বোৱাৰী হ'লে আমাৰ লগত ষ্টেটাছ মিলিব কিন্তু ৰঘুৰ জীয়েক এইখন ঘৰৰ বোৱাৰী হ'লে অনন্তৰ জীৱন ধ্বংস হ'ব মোক আৰু একো ক'ব নালাগে ঠিক আছে ময়ো চাই ল'ম অনন্ত অঞ্জনাৰ লগত কিমান দিন সুখী থাকে আজি অঞ্জনাই এইখন ঘৰলৈ আহিলে মোৰ পৰা এষাৰো ভাল মাত নাপায় অঞ্জনা প্লিজ তুমি মোৰ ল'ৰা অনন্তৰ লগত বিয়া হোৱা তুমি সকলোখিনি পাবা লাইফটো এনজয় কৰিব পাৰিবা আংকুল আপুনি মোক ইমান ৰিকুৱেষ্ট কিয় কৰিছে আপোনাৰ পুতেকৰ লগত বিয়া বহিবলৈ কাৰণ মোৰ পুত্ৰ আৰু মোৰ মানুহজনীয়ে মোৰ মিছেছে এইখন ঘৰৰ কাম কৰা মানুহ ৰঘুৰ জীয়েকক এইখন ঘৰৰ বোৱাৰী কৰিব বিচাৰিছে মই এইটো একেবাৰে হ'ব নিদিওঁ মই তোমাক বিচাৰোঁ মোৰ বন্ধুৰ ছোৱালীক এইখন ঘৰৰ বোৱাৰী হিচাপে বিচাৰোঁ ডাঙৰ বোৱাৰী তোমাৰ লগত আমাৰ ষ্টেটাছ মিলিব মোৰ বেলেগ বয়ফ্ৰেণ্ড আছিল যদি আপুনি বিচাৰে আপোনাৰ ল'ৰাৰ লগত মই বিয়া হ'ব লাগে বুলি তেন্তে মই মোৰ বয়ফ্ৰেণ্ড এৰি দিম কোনো কথা নাই কিন্তু এটা চৰ্ত কি চৰ্ত আছে তোমাৰ আৰে মোৰ ল'ৰা ডাক্তৰ হয় ডাক্তৰ বিদেশত ডাক্তৰী পঢ়ি আহিছে আৰু তাৰ মোৰ কিমান টকা আছে
সি বিদেশত ডাক্তৰ পঢ়ি আহিছেহে, এতিয়াতো সি বিদেশত নাই। মই যাক ভাল পাই আছো সি বিদেশত থাকে। হ'ব দিয়া, তোমাৰ চৰ্তটো কোৱাচোন। এইখন ঘৰৰ আধা সা সম্পত্তি মোৰ নামত লিখি দিয়ক আৰু মই আপোনাৰ পুতেকৰ লগত বিয়া হ'ম। আপুনি আগতীয়াকৈ দিব নালাগে। বিয়াৰ দিনাখনি মই শিৰত সেন্দুৰ লোৱাৰ অলপ সময় পিছতে আপুনি এইখন ঘৰৰ সমস্ত সা সম্পত্তিৰ আধা 50% মোৰ নামত লিখি দিব লাগিব। আৰে আমি কেইটা দিন জীয়াই থাকিম? আমাৰ পিছতচোন এইখন ঘৰৰ সা সম্পত্তি আধা তোমাৰ হ'ব, মানে তোমাৰ আৰু অনন্ত, আধা দিগন্ত আৰু দিগন্তৰ ৱাইফৰ হ'ব। মই সেইবোৰ বিচৰা নাই। মই দিগন্ত বা অনন্তৰ নামত কি থাকে সেইখিনি নাজানো। অনন্তৰ নামত আপুনি কি দিয়ে সেইখিনিও মই নাজানো। কিন্তু মই অনন্তৰ ৱাইফ হোৱা হেতুকে অনন্তৰ নামত নহয়, মোৰ নামত বিচাৰো ঘৰখনৰ 50% প্ৰপাৰ্টিৰ ভাগ। কিন্তু মই অনন্তৰ নামতেই দিব লাগিবতো, তোমাৰ নামত কেনেকৈ? চৰি আংকুল, যদি আপুনি সেইখিনি কৰিব নোৱাৰে তেন্তে মোক আপোনাৰ ঘৰৰ ডাঙৰ বোৱাৰীৰ কৰাৰ সপোন বাদ দিয়ক। মই পাপাক কৈ এতিয়া ইয়াৰ পৰা যাওঁগৈ। অলপ সময় ৰ'বা, মোক চিন্তা কৰিবলৈতো টাইম দিয়া। আধা ঘণ্টা সময় দিছো আপোনাক ভাবিবলৈ। চিন্তা কৰক আৰু মোক উত্তৰ এতিয়াই দিয়ক। এতিয়া আপুনি কওকচোন, আপোনাৰ মতে কোনজনী ছোৱালী এইখন ঘৰৰ বোৱাৰী হোৱাৰ বাবে উপযোগী? তুমি? মই সকলোবোৰ কথা শুনিলো। অথনি আপুনি ৰঘুৰ জীয়েক বিদিশাৰ লগত পতাখিনিও শুনিলো আৰু এতিয়া আপোনাৰ বন্ধুৰ জীয়েক অঞ্জনাৰ লগত পতাখিনিও শুনিলো। ৰঘুৰ জীয়েক অভাৱী ঘৰৰ ছোৱালী, দুখীয়া ঘৰৰ ছোৱালী। তাই আপোনাক ডিমাণ্ড কৰিব পাৰিলেহেঁতেন এইখন ঘৰৰ পৰা যোৱাৰ আৰু এইখন ঘৰলৈ জীৱনত উভতি নোচোৱাৰ বাবে কোটি টকা, আপুনিতো লাখলৈকে গৈছিল। তাই সেইখিনিও ল'ব পাৰিলেহেঁতেন কাৰণ তাই অভাৱী ঘৰৰ ছোৱালী। এটা চাকৰি ল'বলৈও তাইৰ ধন নাই। সেইজনী ছোৱালী আপোনাৰ পৰা 5 লাখ 10 লাখ টকা লৈ এইখন ঘৰলৈ জীৱনত উভতি নাচাওঁ বুলি গুচি যাব পাৰিলেহেঁতেন। কিন্তু তাই সম্পৰ্কক গুৰুত্ব দিয়ে, আৱেগ অনুভূতিক গুৰুত্ব দিয়ে বাবে তাই তেনে কাম কৰা নাই। কিন্তু আপোনাৰ বন্ধুৰ জীয়েকে সম্পৰ্কতকৈ আগত প্ৰপাৰ্টি, সা সম্পত্তি, টকা পইচাক গুৰুত্ব দিয়ে। এতিয়া কওকচোন, কোনজনী ছোৱালীৰ লগত আপোনাৰ ডাঙৰ পুত্ৰ অনন্ত হেপী থাকিব? আপোনাৰ যদি বিবেক বুদ্ধি শুদ্ধ আছে তেন্তে বিবেচনা কৰি আধা ঘণ্টাৰ ভিতৰত সঠিক সিদ্ধান্ত লওক। এফালে বিদিশাও ঘৰলৈ যাবলৈ সাজু হৈ আছে, আনফালে আপোনাৰ এই চৰ্ত। আপুনি নিজেই সিদ্ধান্ত লওক। সময় তেনেই কম। নিজৰ জীৱনৰ লগত, নিজৰ পুত্ৰৰ জীৱনৰ লগত খেলা নেখেলিব। নিজৰ ঘৰখনৰ সুখ বিচাৰক, দুখ নহয়। মোৰ মিছেছে কথাখিনি ঠিকেই কৈছে। বিদিশা আৰু অঞ্জনাৰ মাজতচোন আকাশ পাতাল পাৰ্থক্য। এজনীয়ে সম্পৰ্ক, মৰম, আৱেগ অনুভূতিত গুৰুত্ব দিয়ে, আনজনীয়ে সা সম্পত্তি, টকা পইচা গুৰুত্ব দিয়ে। হয়, সেই আধা ঘণ্টাৰ ভিতৰতে মই সঠিক সিদ্ধান্ত ল'ব লাগিব। সকলোবোৰ এতিয়া মোৰ ওপৰত। বিদিশা, তুমি যাবলৈ ওলালাই নেকি? অনন্তদা, মই যাওঁগৈ। কিন্তু আজি এনেকৈ কিয় যাব লাগে? মোৰ মায়ে তোমাক ইমান ৰিকুৱেষ্ট কৰিলে থাকিবৰ বাবে, নাথাকা কিয়? আৰু পাপাই তোমাক কিয় আমাৰ গাড়ীৰে পঠিয়াব বিচাৰিছে? তাৰমানে পাপাই তোমাৰ ৰাস্তাত কিবা অসুবিধা হয় বুলি আমাৰ ঘৰৰ গাড়ীখনতে থৈ আহিব বিচাৰিছে। এয়া ছাৰৰ মহানুভৱতা। আমাৰ ছোৱালীজনীক ঘৰত থবলৈ গাড়ী পঠিয়াইছে। অনন্তদা, ভালকৈ থাকিব, মাৰ খিয়াল ৰাখিব। মানে বাইদেউৰ কথা কৈছো। ছাৰ আৰু বাইদেউৰ সদায় খিয়াল ৰাখিব। মই যাওঁ দিয়ক। আকৌ কেতিয়াবা আহিবা, পুনৰ লগ পাম। হ'ব বাৰু। তুমি যাব নোৱাৰা। ছাৰ? ছাৰ, তাইক যাব বিচাৰিছে, যাওক দিয়ক। নাই, তাইক যাবলৈ নিদিওঁ। মাজনী, বাইদেউও ৰাখিছে, ছাৰেও ৰাখিছে। ইমান দিন থাকিলিয়ে, আজিৰ দিনটোতো প্ৰায় যাবৰেই হ'ল। আজিৰ নিশাটোহে থাকি দে নহ'লে। ছাৰ, বেয়া নাপাব, মই যাবগৈ লাগিব। ঘৰত আইতা আৰু ভাইটি অকলে আছে যে। সেইখিনি চিন্তা তুমি কৰিব নালাগে। তুমি এইখন ঘৰত সদায়ৰ বাবে থাকিব লাগিব। আৰু ৰঘু, তই তোৰ বুঢ়ী মাৰৰ ওচৰলৈ যাবিগৈ। এয়া আপুনি কি কৈছে ছাৰ? মই ঠিকেই বুজিছো। বাইদেউ, আপুনি মোক কোৱা কথাটো ৰাখিলে। বাইদেউ, মই আজিৰ পৰা এইখন ঘৰৰ বন কৰা ছোৱালী হিচাপে থাকিম ন? ভালেই হ'ব। ছাৰ, বহুত বহুত ধন্যবাদ। মোৰ দেউতাক ঘৰলৈ পঠিয়াই মোক এইখন ঘৰত বন কৰা ছোৱালী হিচাপে ৰাখিবলৈ ওলোৱাৰ বাবে বহুত বেছি ধন্যবাদ। আচলতে মই বিচাৰিছিলো এইখিনি সময়ত আইতাৰ লগত দেউতা থাকক। বহুত বেছি ধন্যবাদ ছাৰ বাইদেউ। মাজনী, তই এইবোৰ কি কৈছ? তই বন কৰা ছোৱালী হিচাপে থাকিবি? নাই, এয়া হ'ব নোৱাৰে। মই তোক বন কৰা ছোৱালী হিচাপে থাকিবলৈ নিদিওঁ।
আৰু যদি মই কওঁ ৰঘু তোৰ ছোৱালীক মই এইখন ঘৰত বন্ধ কৰা ছোৱালী হিচাপে নহয় মোৰ ডাঙৰ বোৱাৰী হিচাপে ৰাখো বুলি তেতিয়া তই কি কবি? পাপা ছাৰ এইবোৰ আপুনি কি কৈছে? মোৰ ছোৱালী সেইখন ঘৰৰ ডাঙৰ বোৱাৰী? অসম্ভৱ, হ'ব নোৱাৰে। এইবোৰ আপোনালোকে কি কৈছে? এয়া অসম্ভৱ। কিয় অসম্ভৱ? তোমাৰ কি কমি আছে যাৰ বাবে তুমি এইখন ঘৰৰ বোৱাৰী হোৱাৰ যোগ্য নহয়? মই ইমান দুখীয়া ঘৰৰ ছোৱালী, মোৰ দেউতাই এইখন ঘৰত বন্ধ কৰা মানুহ হিচাপে আছে, আৰু সেইখন ঘৰৰ মালিকৰ পুতেকৰ লগত মই কেনেকৈ? নাই নাই নাই, এয়া অসম্ভৱ। বাইদেউ, মই এইখন ঘৰত বন্ধ কৰা ছোৱালী হিচাপে থাকিব বিচাৰিছিলো। আপুনি এইবোৰ কি সপোন দেখুৱাইছে? নাই নাই নাই, এনেকুৱা ডাঙৰ সপোন দেখাৰ আমাৰ সাহস নাই, আমাৰ অধিকাৰ নাই। এইবোৰ সপোন মই চাব নিবিচাৰো। এয়া তুমি সপোন দেখি থকা নাই, এয়া দিঠক। আচলতে আজি মই তোমাক পৰীক্ষা লৈছিলো তুমি মোৰ কথা কিমান শুনা। আৰু মই পৰীক্ষা লৈছিলো চহৰীয়া এজনী ছোৱালীৰ, তাই মোৰ কথা কিমান শুনে। তুমি জিকিলা। তুমি ধন সম্পত্তিতকৈ আগত মানুহৰ মৰম চেনেহ আবেগ অনুভূতিক ৰাখিছা। আৰু চহৰীয়া ছোৱালীজনীয়ে মোৰ প্ৰিয় বন্ধুৰ জীয়েক অঞ্জনাই আবেগ অনুভূতি মৰম চেনেহতকৈ ওপৰত টকা পইচা সা সম্পত্তিক ৰাখিছে। ৰঘু, মই এইখন ঘৰৰ ডাঙৰ বোৱাৰী ওৰফে ডাঙৰ ছোৱালী হিচাপে তোৰ ছোৱালীক চাব বিচাৰিছো। তোৰ একমাত্ৰ কন্যা সন্তানক মোৰ ডাঙৰ জীয়ৰী হবলৈ তই নিদিবিনে? মোৰ আশা, মোৰ সপোন, মোৰ মোৰ সকলোবোৰ পূৰ কৰিবলৈ তই নিদিবিনে? অৱশ্যে মোৰ ছোৱালী আছে, তাই মোৰ একমাত্ৰ ছোৱালী আছিল। এতিয়া মোৰ দুজনী ছোৱালী, আৰু সৰু বিপুৱালৈ বিয়া পাতিলে 3জনী হ'ব। এই মোৰ ঘৰৰ মাজু ছোৱালী হ'ব, ডাঙৰজনীকতো বিয়াই দিলো। সেইবোৰ অসম্ভৱ। সেয়া সম্ভৱ হ'ব নোৱাৰে, কাৰণ মই এইখন ঘৰৰ বন্ধ কৰা মানুহ, আৰু আপোনালোক ইমান ধনী মানুহ। ছাৰে যিটো কৈছে সেইটোৱেই হ'ব লাগিব ৰঘু। তোমাৰ কথা মতে আমি নচলো নহয়। তোমাৰ কি আপত্তি আছে এনে? এটা কথা বাৰু ঠিকেই আছে, তোমাৰ একমাত্ৰ ছোৱালীজনীক বিয়া দিয়াৰ তোমাৰ সপোন আছে। তুমি এনেকুৱা এজন ল'ৰালৈ বিয়া দিব বিচাৰিবা যি তোমাৰ ছোৱালীজনীক আজীৱন মৰমত ৰাখিব। তোমাৰ কথা, তুমি সিদ্ধান্ত লোৱা। তোমাৰ দৃষ্টিত যদি আমাৰ অনন্ত বাবা তোমাৰ ছোৱালীৰ বাবে উপযোগী নহয়, তেন্তে তুমি এই বিয়া কেঞ্চেল কৰিব পাৰিবা, আমাৰ আপত্তি নাই। যদি তোমাৰ দৃষ্টিত অনন্ত বাবা তোমাৰ ছোৱালীৰ বাবে উপযোগী, তেতিয়া সেইটো তোমাৰেই সিদ্ধান্ত হ'ব। বাইদেউ, এইবোৰ আপুনি কি কৈছে? মোৰ ছোৱালীৰ বাবে অনন্ত বাবা উপযোগীতকৈও উপযোগী। মইতো কল্পনাই কৰা নাই অনন্ত বাবা সংস্কাৰী, সৎ গুণৰ অধিকাৰী, আৰু ইমান টকা পইচা টকা নিজে পঢ়ি শুনি ডাক্তৰ হোৱা এটা ল'ৰা মোৰ ছোৱালীৰ বাবে উপযোগীয়ে। কিন্তু তাহাঁতৰ মনৰ কথা জানি ল'ব লাগিব। অনন্ত বাবাই কি বিচাৰে, মোৰ মাজনীয়ে কি বিচাৰে। মোৰ এই বিয়াত আপত্তি নাই, মই বিদিশাক নিজৰ পত্নী হিচাপে আঁকোৱালি ল'ব বিচাৰিছো। মাজনী, তই কচোন, তই কি ভাব? দেউতা, এজন স্বামী হিচাপে, এজন জীৱন সংগী হিচাপে মই অনন্ত দাদাৰ ওচৰত সকলোখিনি বিচাৰি পাম, যিখিনি মই সপোনতো আশা কৰা নাছিলো। কিন্তু এষাৰ কথা আছে নহয়, যে সমপৰ্যায়ৰ মানুহৰ লগতহে মিতিৰ কৰিব লাগে। আমি বহুত দুখীয়া ঘৰৰ, ইমান ধনী মানুহৰ লগত সম্পৰ্ক ৰাখিলে ভৱিষ্যতলৈ যদি কিবা গণ্ডগোল হয়, মই এই ভাৰ ল'ব নোৱাৰিম। মই এইখন ঘৰৰ কাম কৰা ছোৱালী হিচাপে থাকিবলৈ সাজু আছো। এয়া তুমি কি কৈছা বিদিশা? তেনেকুৱা একো নহয়। তুমি নিজকে দুখীয়া ঘৰৰ দুখীয়া বুলি কিয় ভাবি থাকা? তোমাৰ কি নাই? তোমাৰ দেউতা আছে, তোমাৰ আইতা আছে, ভাইটি আছে। তোমাৰ মাৰ অভাৱ আছিল, কিন্তু সেই অভাৱ মোৰ মায়ে পূৰণ কৰি দিব। তুমি এইখন ঘৰত একো দিগদাৰ নোপোৱা। আমি তোমালোকতকৈ দুটকা মানৰ বেছি উপাৰ্জন কৰো বুলি আমি মানৱতা সংস্কাৰ এইবোৰ পাহৰি নাযাওঁ। বাবাই ঠিকেই কৈছে, তুমি সেইবোৰ চিন্তা কৰিব নালাগে। বিয়াৰ বাবে সাজু হোৱা ৰঘু, বিয়াৰ বাবে সাজু হ তই। আৰু এটা কথা, তুমি এইখন ঘৰৰ কাম কৰা ছোৱালী হিচাপে থাকিব বিচাৰিছিলা নহয়। এইখন ঘৰৰ কাম কৰা ছোৱালী হিচাপে তুমিও থাকিব নালাগে, ৰঘুও থাকিব নালাগে। ৰঘু, তই তোৰ মাৰ ওচৰত তোৰ জীৱনৰ বাকীখিনি সময় কটাই দে যা। তোৰ মা জীৱন মৃত্যুৰ লগত এতিয়া সংগ্ৰাম কৰি আছে। মাৰ এই সময়ত তোৰ প্ৰয়োজন, আৰু যেতিয়াই মায়ে এই পৃথিৱীৰ পৰা মুক্তি পাব, তেতিয়াই তই তোৰ ল'ৰাটোক লৈ এই চহৰলৈকে গুচি আহিবি।
মই তাৰ ব্যৱস্থা কৰিম। আৰু কথা হ'ল তই গাঁৱত কেনেকৈ চলিবি তাৰ ব্যৱস্থা মই কৰি দিম। মই তোক গাঁৱত এখন দোকান খুলি দিম। সেইখনেৰে উপাৰ্জন কৰি তই ঘৰ চলাবি। আৰু তই যদি ভাবিছ তোৰ জীয়েৰৰ শহুৰকৰ পৰা মানে বিয়ৈৰ পৰা টকা লৈ সেই কাম কৰিব ওলাইছ, তোৰ যদি আত্মসন্মানত লাগে, তেন্তে তই সেই সম্পৰ্কটো আওকাণ কৰি মোক নিজৰ ককাই বুলি ভাবি থাক নহয়, সেই ককাই ভাই সম্পৰ্কটো আঁকোৱালি ল। তইতো সদায় ক মোক ছাৰতকৈ বেছি নিজৰ দাদা দাদা লাগে, গতিকে এই দাদাই ভায়েকৰ বাবে কিবা এটা কৰিব লওঁতে বাধা নিদিবি অ'। ছাৰ, কেতিয়াও বাধা নিদিওঁ। আপুনি মোৰ ককাইদেউৱে হয়। মই আজি শান্তি, মোৰ জীৱন ধন্য। তুমি ইমানকৈ কি চিন্তা কৰি আছা? মন মাৰি আছা যে? কি হ'ল? যোন যেন চেহেৰাৰ ইমান ধুনীয়া মুখখন উৰণিৰ তলত আৰু জিলিকি উঠিছে। এইদৰে মন মাৰি থাকিলে ভাল নালাগিব নহয় মোৰ। ভাবিছো এইবোৰতো মোৰ সপোন দেখাৰো অধিকাৰ নাছিল, কিন্তু সকলোবোৰ বাস্তৱ হৈছে। মই নভবাকৈ আজি এইখন ঘৰৰ বোৱাৰী হলো। আৰে, সেইটো কথাকে ভাবি আছানে তুমি? আমাৰ ঘৰত তুমি এইবোৰ কথা ভাবি নাথাকিবা। টকা পইচাই মানুহৰ জীৱনত সকলোবোৰ নহয়। মানুহৰ জীৱনত মৰম, চেনেহ, ভালপোৱা এইবোৰ বেছি প্ৰয়োজন। আৰু এই সকলোবোৰ মই তোমাৰ পৰা পাম। আৰু আশা কৰিছো মোৰ ঘৰখনেও তোমাৰ পৰা বিচৰাখিনি পাব। মই কথা দিছো কোনোদিন এইখন ঘৰৰ মানুহে মোক অভিযোগ কৰিবলৈ সুবিধা নাপায়। বন কৰা মানুহজনৰ জীয়েক হ'ল সি মালিকৰ ঘৰৰ ডাঙৰ বোৱাৰী। সেয়া মোৰ কপাল। এয়া মোৰ কপাল যে তোমাৰ দৰে এগৰাকী জীৱন সংগী পাইছো। আৰু এয়া মোৰ মা দেউতাৰ কপাল যে তোমাৰ দৰে এজনী বোৱাৰী পাইছে। আজিৰ পৰা আমাৰ জীৱনটো সুন্দৰকৈ সজাম। মোৰ সাহস তুমি, তোমাৰ সাহস মই। থাকিবানে সদায় মোৰ সাহস আৰু প্ৰেৰণা হৈ? নিশ্চয় থাকিম।